খৰালিটো বাদে বাৰিষাও এটুপি পানী নাথাকে অমৃত সৰোবৰ পুখুৰীত মৰিয়নিৰ কঠালগুৰি গাঁও পঞ্চায়তৰ অধীনত থকা অমৃত সৰোবৰ পুখুৰীত বাৰিষাও নাই এটুপি পানী পুখুৰী খন্দাৰ নামত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে বিষয় ঠিকাদাৰে মিলি ধনাত্মচাতৰ অভিযোগ ৰাইজৰ উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ জল সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল অমৃত সৰোবৰ আঁচনি প্ৰতিখন জিলাতে প্ৰায় 20 পৰা 25 কোটি টকা খৰচ কৰি খন্দা হৈছিল 76টাকৈ বৃহৎ পুখুৰী মৰিয়নিত অমৃত সৰোবৰ পুখুৰী খন্দাৰ নামত এয়া লুণ্ঠনৰ জিয়াছবি অধিক জনাব আমাৰ মৰিয়নি জিনিউৰ চিফ প্ৰাঞ্জল পাগাম মৰিয়নিত চৰকাৰে ঘোষণা কৰা আঁচনিৰ ধন ৰূপায়ণ কৰাৰ নামত বিষয়া কৰ্মচাৰী আসলে কেনে ধৰণে লুটিপুটি খাইছে তাৰে এক নমুনা দেখাব ওলাইছো মোৰ কেমেৰা পাৰ্চনক প্ৰথমতে অনুৰোধ কৰিছো এই দৃশ্য দেখাবলৈ এয়া আসলতে চেলেং উন্নয়ন খণ্ডৰ অন্তৰ্গত কঠালগুৰি গাঁও পঞ্চায়তৰ ভুগদৈ নৈ পাৰত আসলে এটা বৃহৎ অমৃত সৰোবৰ আসলে ইয়াত খনন কৰা হৈছিল প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে এই পুখুৰীটো আসলে ইয়াত খনা হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য আছিল পানী সংৰক্ষণ কৰা কিন্তু ক'ব লাগিব যে ভৰ বাৰিষাটো বৰ্তমান দেখা গৈছে ইয়াত পানী নাই যিটো মূল উদ্দেশ্য আছিল আসলতে চৰকাৰৰ উদ্দেশ্য আছিল যে পানী সংৰক্ষণ কৰিব আৰু তাৰ পাছতে ইয়াত মৎস্য পালন কৰিব কিন্তু যিসকল বিষয়া কৰ্মচাৰী আছিল বিডিঅ'কে ধৰি যিজনৰ তত্ত্বাৱধানত আছিল চেলেং উন্নয়ন খণ্ডৰ বিডিঅ' তেওঁলোকৰ আসলতে উদ্দেশ্যটো হেয়া নাছিল তেখেতসকলৰ উদ্দেশ্যটো আছিল কেনে ধৰণে আঁচনিটো ৰূপায়ণৰ নামত টকাখিনি ইয়াৰ পৰা লুটিপুটি খাব পাৰে আৰু তাৰে প্ৰমাণ দেখা গৈছে ইয়াত স্থানীয় যুৱকসকল আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব প্ৰায় 25 লাখ টকা ব্যয়েৰে এই অমৃত সৰোবৰ খনন কৰা হৈছিল উদ্দেশ্য কি আছিল আৰু কি এতিয়া কি ক'ব নহয় যেহেতু 25 লাখ টকা খনন কৰি পিনি ইয়াত মৎস্য পালনৰ কাৰণে কৰিছিল আৰু সাইডে সাইডে গছ ৰোপণ কৰা ইত্যাদি কৰি পিনি কৰিছিল কিন্তু আপোনালোকে দেখা পোৱা গৈছে যে ইয়াত পানীয়ে নাই পানী নথকা পুখুৰী এটা খানি পিনি তেখেতলোকে কি কৰিছে মানে কি কৰিলে টোটেল বিডিঅ' পৰা ইত্যাদি কৰি পঞ্চায়তৰ পৰা মিলি পিনি যোনজন ঠিকাদাৰ আছিলে ইঞ্জিনিয়াৰ আছিলে তেখেতলোকে সম্পূৰ্ণ জানে যদি ইয়াত পানী নহয় তেখেতলোকেতো টেষ্টিং কৰিছে ফিচাৰী ডিপাৰ্টমেণ্ট আছে তেখেতলোকে আছে টেষ্টিং কৰিছে যে ইয়াত পানী হ'ব বুলি কিন্তু বৰ্তমান ইয়াত পানী নাই মানে কি বুজিছে স্পষ্ট কথা যে তেখেতলোকে দুৰ্নীতি ইয়াত কৰিছে টোটেলি ইয়াত পইচা মাৰিছে আৰু ইয়াত যিমানখিনি মাটি খানিলে আমি জনামতে সেই মাটিখিনি বাহিৰত গৈ পিনি তেখেতলোকে বালি মাটি যেনেকৈ ৰেট সেই তেনেকৈ হিচাপে তেখেতলোকে বিক্ৰী কৰিছে মহকুমাধিপতি তথা জিলা প্ৰশাসন তথা অসম চৰকাৰক অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত তদন্ত হ'ব লাগে অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যিকোনো জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব আন এজন যুৱক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম চৰকাৰৰ যি আচলতে মূল উদ্দেশ্য আছিলে এই অমৃত সৰোবৰ খনন কৰাক লৈ এই উদ্দেশ্য ইয়াত যি উদ্দেশ্য আছিলে সেই উদ্দেশ্য সম্পূৰ্ণ হৈছে নে কি ক'ব নিশ্চয়কৈ এই যি 25 লাখ টকাৰ যি চৰকাৰে যি অমৃত সৰোবৰ আঁচনি ইয়াত প্ৰকল্প যি ব্যৱস্থা ল'বলগীয়া হৈছে আমাৰ ইয়াত কঠালগুৰি চাহ বাগিচাৰ লগতে বিভিন্ন স্থানীয় ৰাইজৰ এটা খুব ভাল ব্যৱস্থা হ'ব বুলি তেখেতে আশাবাদী হৈ আছিল কিন্তু তাৰ বিগত কেইদিনমান পিছত দেখা গ'ল যে ইয়াত অমৃত সৰোবৰৰ নামত আচলতে যি ধৰণে ইয়াত বিডিঅ' অভিযন্তা আৰু আমাৰ পঞ্চায়ত লেভেলৰো যি মানে বিষয়ববীয়াসকল আছে ইয়াত তেখেতসকলে একচুৱেলি ক'বলৈ গ'লে এই 25 লাখ টকাৰ পৰা কেনেধৰণে কোনে কিমান ভাগ বতৰা কৰিব ইয়াৰহে হিচাপ নিকাচ হৈ আছিলে বুলিহে আমি অনুমান কৰিব পাৰিছোঁ ক'বলৈ গ'লে তেখেতসকলৰ উদ্দেশ্যটো আছিলে টকাখিনি আত্মসাৎ কৰা সম্পূৰ্ণৰূপে তেখেতসকলে টকাখিনি আত্মসাৎ কৰাৰ এটা লক্ষ্য বান্ধি লৈছিল আৰু সেয়াই হৈছে বুলি আমি আৰু যাতে তদন্ত কৰে চৰকাৰ যাতে ইয়াৰ বিষয়ে এটা উচিত তদন্ত কৰিব লাগিব আৰু এই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ যিবিলাক ইয়াত দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ বিষয়বিলাকৰ ওপৰত এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ হয় নিশ্চয়কৈ মই পুনৰ কৈছোঁ এয়া আছিল যি চেলেং উন্নয়ন খণ্ডৰ অন্তৰ্গত যি কঠালগুৰি গাঁও পঞ্চায়তৰ অধীনত যি কঠালগুৰি চাহ হয় প্ৰাঞ্জল পাগাম ধন্যবাদ জনাইছোঁ